কবিতাৰ শিৰোনাম আৰু নকওঁ থাকক দিয়া। ৰচনা বিনোদ বৰা, আবৃত্তি হেমন্ত ওজা কলিতা। মোৰ কোনো পূৰ্ব পৰিচিতি নাছিল, কিংবা অতীত প্ৰীতিও নাই, আৰু নাই ভৱিষ্যত পৰিকল্পনা। তথাপি বুকুত কিয় অহৰহ কঢ়িয়াই ফুৰিব লগা হয় সপ্তপৰ্ণী প্ৰেম? সঁচাকৈয়ে মোৰ উত্তৰ নাই। আচলতে মোৰ সৈতে মনটোও ঘূৰি ফুৰে যে। মই বুজো বিষাদ বিধ্বস্ত হৈ মুখ ঘূৰি ফুৰা দেখিলে মনটোৰো বেয়া লাগে। কি কৰো এতিয়া, কি ভীষণ কষ্ট তেওঁ নুবুজিব। ক'ত যে লিখা আছে তেওঁৰ নাম, ক'ত যে ওলমাই ৰাখি থোৱা আছে তেওঁৰ প্ৰতিচ্ছায়া। গছত তেওঁৰ নাম, আনকি শিলতো লিখা আছে। কি তীব্ৰ আশাবাদত নিজকে ৰাগিয়াল কৰি তুলিছো। কিমান যে প্ৰাপ্তিযোগ সাৱতি শুই পৰো। এইবোৰ অভ্যাস হৈ পৰিছে। তেওঁ হয়তো নাজানে, এই অভ্যাসৰ কাৰণে কিমান দিন তেওঁৰ ওচৰত পৰাভূত হৈছো। বহুদিন নৈৰাশ্যৰ মাজত আছিল, খুলি খাইছিল মোক। তেওঁৰ সান্নিধ্যত দৈবাত কমেহে আহিছো ঘূৰি। কুটি খাইছিল মোৰ সমস্ত সত্তাক, আৰু নকওঁ, নালাগে, থাকক দিয়া।